বন্ধুসকল আজিকালি মাটি-বাৰীৰ ক্ষেত্ৰত মাটি-বাৰী এপ্লাই ক্ষেত্ৰত স্কুলৰ ক্ষেত্ৰত কলেজৰ ক্ষেত্ৰত বহুতো ক্ষেত্ৰত কাষ্ট চাৰ্টিফিকেট লগা হৈছে জাতিৰ প্ৰমাণ পত্ৰ কোনোবাই যদি আগৰ কাষ্ট চাৰ্টিফিকেট আছে কিন্তু সিহঁতৰ ডিজিটেল কাষ্ট চাৰ্টিফিকেট নাই সেইটো দি আপোনালোকে কেনেকৈ কাষ্ট চাৰ্টিফিকেটটো ৰিনিউৱেল কৰিব পাৰিব আজি এইটোৰ প্ৰচেছ আপোনালোকক দেখুৱাই দিম কেনেকৈ কৰিব লাগে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ভালকৈ চাই থাকক আৰু কি কি ডকুমেণ্টছ লাগিব কি কি তথ্য লাগিব আপোনালোকক গোটেইবিলাক এইটো ভিডিঅ'ত জনোৱা হ'ব গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভালকৈ চাই থাকক শেষলৈকে চাই থাকক আৰু ডকুমেণ্টছখিনি কি কি লাগিব লগতে ইউজাৰ আইডি থাকিব লাগিব নে আপুনি মোবাইলেদি কৰিব পাৰিব নে গোটেইবিলাক তথ্য আমি জনাই দি আছোঁ প্ৰথমত আপোনালোকে ই ফ্ৰম আসামত যাব যেটো আপোনালোকে ইউজাৰ আইডিটো বনাই ল'ব যদি আপোনালোকৰ ইউজাৰ আইডিটো নাই তেনেহ'লে কেনেকৈ বনাব লাগে সেইটো ভিডিঅ'ৰ লিংকটো মই এইটো ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই কিনে ইউজাৰ আইডিটো বনাই ল'ব আপোনালোকে লেফ্ট সাইডত বহুতো কেইটা অপশ্যন পাইছে ইয়াতে আপোনালোকে কি কি এপ্লাই কৰিব মাই ট্ৰানজাকশ্যন গেট ষ্টাটাছত ক্লিক কৰিব পাৰিব গেট ষ্টাটাছ চাব পাৰিব আমি ই ফৰ্মছত আহি কিনে কাষ্ট চাৰ্টিফিকেট চাৰ্চ কৰিম কাষ্ট চাৰ্টিফিকেট চাৰ্চ কৰিছোঁ এতিয়া গো ক্লিক কৰিম ইয়াতে চাইছে কাষ্ট চাৰ্টিফিকেট ডিপাৰ্টমেণ্ট চাইছে ডিজিগনেশ্যন চাইছে ইয়াতে এপ্লাই চাইছে অনলাইন লিখা আছে ৰাইট চাইডৰ কৰ্নাৰত এপ্লাই অনলাইন আমি অনলাইনত ক্লিক কৰিম অনলাইনত ক্লিক কৰাৰ লগে লগে সাবমিট অনলাইন বুলি এটা অপশ্যন খোল খাই আহিব আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এখন নতুনকৈ পেজ খোল খাই আহিব ইয়াতে হৈছে আপোনাৰ নতুন ফৰ্মটো আপলোড দিব লাগিব আৰু ইয়াৰে কাৰণে এখন আপোনালোকক মেনুৱেল এটা ফৰ্ম দিয়া হ'ব এইটো ফৰ্মত আপোনালোকে ফিল আপ কৰিব লাগিব আৰু এইটো আপলোড দিব লাগিব মই কৈ দি আছোঁ আমি যেহেতু ওবিসিৰ কাৰণে এপ্লাই কৰিম ৰিনিউৱেল প্ৰসেছ আমি নামটো দি আছোঁ এতিয়া বৰ্তমান নামটো দিয়াৰ পিছত এপ্লিকেণ্ট জেন্ডাৰ বুলি আছে এইটো অপশ্যন আপোনালোকে মেল ফিমেল যি আছে এইটো দি দিব এতিয়া মোবাইল নাম্বাৰটো দিব একদম ভেৰি ইজি প্ৰসেছ আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ একদম ভালকৈ গম পাব আৰু 100% এপ্ৰুভ হ'ব আমি মোবাইল নাম্বাৰটো দিছোঁ এতিয়া আমি ইমেইল আইডি দিব লাগিব এপিক নাম্বাৰ দিব লাগিব যেহেতু এইবিলাক কম্পালসাৰী নহয় আমি পেন কাৰ্ডটো দিম কিন্তু পেন কাৰ্ডটো মোৰ হাতত নাই যেনবা প্ৰথমত আগত এপিক নাম্বাৰটো হাতত আছে এপিক নাম্বাৰটো দি দিওঁ আমি এপিক নাম্বাৰটো মানে আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো এপিক নাম্বাৰ মানে আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিছে আমি যেহেতু ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দি দিছোঁ এতিয়া আহিব লগা হ'ল ডেট অফ বাৰ্থ চাইব যেটো আমাৰ তাত ফৰ্মটো আছে এইটো ফৰ্ম চাইছে এই ফৰ্ম অনুযায়ী আমি আজি এপ্লাই কৰি আছোঁ ইয়াতে এতিয়া আমি পেন কাৰ্ড নাম্বাৰটো দিব লাগিব আমি পেন কাৰ্ড নাম্বাৰটো দি আছোঁ পেন কাৰ্ড নাম্বাৰটো দিয়াৰ লগে লগে এতিয়া আমি তলত আহি যাম যেটো আছে ডেট অফ বাৰ্থ এইটো আমি ডেট অফ বাৰ্থটো দি দিম ডেট অফ বাৰ্থটো দিয়াৰ লগে লগে তলত আহিব কাষ্ট ট্ৰাইব কমিউনিটি আপোনালোকে কমিউনিটিটো চাই ল'ব যেটো আপোনাৰ পুৰণা কাষ্ট চাৰ্টিফিকেটত আছে সেইটো হিচাপত চাই ল'ব আমি কাষ্ট ট্ৰাইব কমিউনিটি আমি দি দিম যেটো বাৰৈ বুলি আছে বাৰৈ বুলি দি দিলোঁ এতিয়া আমাৰ ফাদাৰ নেমটো দিব লাগিব এতিয়া মাকৰ নামটো দিব লাগিব মাদাৰ নেম আমি মাদাৰ নেমটো দি দিম মাদাৰ নেমটো দিয়াৰ পিছত আমি অলপ তলত স্ক্ৰল ডাউন কৰিম তাতে এড্ৰেছখিনি আহিব আমাৰ কি এড্ৰেছ হয় সেইটো এড্ৰেছ হিচাপত আমি এড্ৰেছটো দিব লাগিব যেহেতু মই মাদাৰ নেমটো দিলোঁ এতিয়া আমি তলত আহি যাম আমি এতিয়া তলত আহিলোঁ চাইছে আপোনালোকে এড্ৰেছ লাইন 1 এইখিনি আপোনালোকে লিখিব পাৰে বা অথবা নিলিখিলেও একো নাই যদি আপোনালোকৰ ভিলেজত যেটো ভিলেজ গাঁও বুলি অপশ্যন চাইছে ৰেড কালাৰৰ ষ্টাৰ মাৰ্ক দি আছে এইটোত যদি আহি যায় তেনেহ'লে নিদিলেও হয় আমি যেটো এড্ৰেছটো দিছোঁ এতিয়া আমি সাৰ্কেল অফিচ দি দিম মৌজাটো দি দিম ভিলেজটো আমি এতিয়া এই ওপৰৰ অপশ্যনটো আমি যদি চাব পাৰিম আছে না নাই অলপ যদি মিষ্টেকো হয় একো প্ৰব্লেম নাই যেটো যি লিখা আছে যেনবা আমি এইটো এতিয়া সিলেক্ট কৰিম অলপ মিষ্টেক এতিয়া আহি যাব পুলিচ ষ্টেচন আপোনাৰ কোনটো হয় এইটো হিচাপত আপোনালোকে পুলিচ ষ্টেচনটো দি দিব লগতে পোষ্ট অফিচটো দি দিব পিন কোডটো দি দিব এতিয়া আমাৰ আহিব লগা হ'ল ডকুমেণ্টছখিনি আপডেট কেনেকৈ দিব লাগে জন্ম তাৰিখ প্ৰমাণ পত্ৰ আমি ইয়াতে লগতে আধাৰ কাৰ্ড পেন কাৰ্ড বাৰ্থ চাৰ্টিফিকেট স্কুল এডমিট কাৰ্ড থাকিলে এইবিলাক দি দিব এতিয়া আমি আহি যাম প্ৰুফ অফ এড্ৰেছ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু দেউতাৰ ভোটাৰ কাৰ্ড লগতে এইখিনি আপলোড দিলে হ'ল কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ যেহেতু ফাদাৰৰ নাই মোৰ নিজৰ বুলি দি আছোঁ লগতে ৰিকমেণ্ডেশ্যন দি আছোঁ
এতিয়া আমি আদাৰ্ছ ডকুমেণ্টৰ NRC ফাইনেল ড্ৰাফ্টটো দিম আৰু আপলোড স্কেন এপ্লিকেশ্যন ফৰ্ম এইটো আমি ফৰ্মটো আমি আপলোড দিম, যিটো মই আপোনাক কৈছোঁ এটা মেনুৱেল ফৰ্ম হয়, এইটো মেনুৱেল ফৰ্মটো আপলোড দিব লাগিব। চ' আমি মেনুৱেল ফৰ্মটো আপলোড দিম আৰু আপোনালোকৰ ফটোটো প্ৰথমত আছে, ফটোটো আপলোড দি দিব। এনেকুৱাকৈ এটা প্ৰচেছ আপোনালোকৰ আদাৰ্ছ ডকুমেণ্টত NRC ফাইনেল ড্ৰাফ্টটো দিব, আপলোড স্কেন কপিটো দিব, লগতে হৈ যাব। চ' ইয়াতে 30 টকা এটা পে'মেণ্ট অপশ্যন আহিব, আমি 30 টকাটো পে'মেণ্ট কৰিম। 30 টকাটো পে'মেণ্ট কৰাৰ লগে লগে এখন একনলেজমেণ্ট ৰিচিপ্টটো আহি যাব। এইটো আমি পে'মেণ্টটো ছাকচেছ হৈ গ'ল। এতিয়া এটা একনলেজমেণ্ট ৰিচিপ্ট আহিব, এইটো একনলেজমেণ্ট হিচাপত আপোনালোকে ছেভ কৰি ৰাখিব আৰু ট্ৰেক কৰিব পাৰিব। ই ডিষ্ট্ৰিক্ট প্ৰজেক্ট বুলি লিখিব, ই ডিষ্ট্ৰিক্ট প্ৰজেক্ট বুলি লিখিব। তাতে গৈ কিনে এপ্লিকেশ্যন ষ্টেটাছত আপোনালোকে এই এপ্লিকেশ্যন নাম্বাৰটো মাৰিব আৰু ট্ৰেক হৈ যাব। চ' এনেকুৱা এটা চিম্পল প্ৰচেছ আপোনালোকে এনেকুৱাকৈ এটা কাষ্ট চাৰ্টিফিকেট ৰিনিউ কৰিব পাৰে। একদম ভেৰি ইজি প্ৰচেছ, আপোনালোকে কাষ্ট চাৰ্টিফিকেট এনেকুৱাকৈ ৰিনিউ কৰিব পাৰিবে। চ' ডকুমেণ্টছখিনি কি কি লাগে মই আকৌ কৈ দি আছোঁ। আপোনালোকৰ ডকুমেণ্টছখিনি জন্মৰ ক্ষেত্ৰত বাৰ্থ চাৰ্টিফিকেট, পেন কাৰ্ড, আধাৰ কাৰ্ড দিলে হ'ল। এড্ৰেছ প্ৰুফ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, দেউতাৰ ভোটাৰ কাৰ্ড এইখিনিয়ে দিলে হ'ল। আৰু আদাৰ্ছ ডকুমেণ্ট NRC ফাইনেল ড্ৰাফ্টটো দিব আৰু লগতে যদি ৰিকমেণ্ডেশ্যন লৈ আহে তেনেহ'লে ৰিকমেণ্ডেশ্যন দি দিব। আৰু যদি দেউতাৰ কাষ্ট চাৰ্টিফিকেট থাকে আৰু নিজৰ কাষ্ট চাৰ্টিফিকেট, এই দুটাখিনি থাকিলে ৰিকমেণ্ডেশ্যন দিয়াৰ দৰকাৰ নাই, একো নাই। ফাদাৰ কাষ্ট চাৰ্টিফিকেট, নিজৰ কাষ্ট চাৰ্টিফিকেট থাকিলে যদি আপোনালোকে ৰিনিউ কৰিব বিচাৰে তেনেহ'লে ৰিকমেণ্ডেশ্যন দিয়াৰ দৰকাৰ নাই, এনে এপ্ৰুভ হৈ যাব। যদি আপোনালোকৰ নিজৰ কাষ্ট চাৰ্টিফিকেট থাকে আৰু যদি ৰিনিউৱেল কৰিব বিচাৰে তেনেহ'লে ৰিকমেণ্ডেশ্যনটো দিব লাগিব। এইখিনিয়ে আৰু আপোনালোকে ভালকৈ চাই ল'ব আৰু এইখিনিয়ে জাষ্ট আজি